জুবিন গাৰ্গ অসমৰ পৰা যেতিয়া বাহিৰত আছিল তেখেতৰ পৰিবাৰ তেখেতৰ লগত নাছিল সেইখিনি সময়ত জুবিন গাৰ্গৰ যতন লোৱাটো তেওঁৰ ওচৰে পাজৰে থকা অসমীয়া মানুহকেইজনৰ তেওঁৰ ওচৰে পাজৰে নিজকে নিকটাত্মীয় বুলি দাবী কৰা বা জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি দাবী কৰা সেই মানুহবোৰৰ নৈতিক দায়িত্বই নহয় সেইটো জাতীয় দায়িত্ব আছিল কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক নিজৰ বন্ধু বুলি ষ্টেজত উঠাই আমি পৰিচয় কৰাই দি ভাল পোৱা মানুহবোৰে জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো উঠিবলৈ গ'লে সেই অনুৰাগীক গটা ঠেলা কৰাত পাৰ্গত মানুহবোৰে জুবিন গাৰ্গৰ সেই মুহূৰ্তত যত্ন লৈছিল নে নাই সেই কথাটো অসমৰ ৰাইজে খুব ক্ষোভেৰে সৈতে জানিবলৈ ৰৈ আছে গতিকে এই তদন্ত হ'ব লাগিব এই তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব আৰু জুবিন গাৰ্গৰ যতন লোৱাত যদি সেইসকল দায়িত্বত থকা মানুহৰ কোনোবাই গাফিলতি কৰিছিল তেওঁলোকৰ শাস্তি হোৱাটো অসমৰ মানুহে বিচাৰিছে শাস্তি হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে তদন্ত হ'ব একাধিক এফআইআৰ ৰুজু হৈছে গতিকে তদন্ত হ'ব লাগিব যিয়ে দোষী নহওক কিয় যিমান বিয়াগুম নামেই নহওক কিয় যদি গাফিলতি আছিল তেতিয়াহ'লে আইনে নিজৰ বাট ল'ব লাগিব মই পুনৰ কৈছোঁ জুবিন গাৰ্গক নিজৰ আত্মীয় বুলি পৰিচয় কৰাই দি জহ কৰা মানুহবোৰে জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো এখন উঠিবলৈ গ'লে জুবিন গাৰ্গৰ ওচৰ চাপিব বিচাৰিলে গটা ঠেলা কৰা মানুহবোৰে সেই মুহূৰ্তটো জুবিন গাৰ্গৰ যতন লৈছিল নে নাই সেই কথাটো জানিবলৈ অসমৰ মানুহে ক্ষোভেৰে বাট চাই আছে গতিকে তদন্তটো পানী নসৰকা ধৰণৰ হ'ব লাগিব আৰু পুনৰ কৈছোঁ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ পৰিয়ালৰ তেখেতৰ পৰিবাৰৰ সেইখিনি সময়ত অনুপস্থিতিত জুবিন গাৰ্গৰ যতন লোৱাটো সেইখিনি তাত তেওঁৰ উপস্থিত থকা অসমীয়া মানুহখিনিৰ নৈতিক দায়িত্বই নহয় জাতীয় দায়িত্ব আছিলে সেই দায়িত্বত যদি গাফিলতি হৈছে অসমৰ মানুহে কাকো ক্ষমা নকৰে গতিকে এই তদন্ত হ'ব লাগিব তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব গাফিলতি ধৰা পৰিলে শাস্তি হ'ব লাগিব দাবী কৰিছোঁ আপোনাক এতিয়া ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে এফআইআৰ ৰুজু হৈছে তদন্তৰ আওতালৈ আহিব তদন্ত হ'ব লাগিব পানী নসৰকা ধৰণৰ হ'ব লাগিব যাৰে গাফিলতি ধৰা পৰে শাস্তি পাব লাগিব